এই তত্ত্ববিলাক ইয়াত কৈছে যে কোটি কোটি জন্ম সংসাৰৰ ভ্ৰমে যাতনা ভুঞ্জে সদায়। আমি 84 লক্ষ জনী অতিক্ৰম কৰি আহিছোঁ। আপুনি মানুহ জন্ম পোৱাৰ আগত আমি গাধৰ পেটত সোমাইছিলোঁ, গাধজনী মোৰ মা আছিল। গৰুৰ পেটত সোমাইছিলোঁ, গৰুজনী মোৰ মা আছিল। জেঠীৰ পেটত সোমাইছিলোঁ, জেঠীজনী মোৰ মা আছিল। কিছুমানে চাব সাপৰ পেটৰ পৰা ডাইৰেক্ট ট্ৰান্সফাৰ হৈ আহে, অকণমান কথাতে টিকিচকে খং উঠে, তেতিয়াই গম পাব যে এই মানুহজন ডাইৰেক্ট ট্ৰান্সফাৰ হৈ আহিছে, সাপৰ পৰা মানুহ জন্মলৈ আহিছে। এতিয়া আমিও ট্ৰান্সফাৰ হৈ আহিছোঁ। গতিকে আমাক কৃষ্ণই এইবাৰ মানুহৰ পেটত সোমাইছে। গৰ্ভত থাকোঁতে ভগৱন্ত আমাক ভৰি দুটা ওপৰ ফালে কৰি মূৰটো তলফালে কৰি আমি হাতযোৰ কৰি আছিলোঁ, ভগৱন্তক চিন্তা কৰি আছিলোঁ, প্ৰাৰ্থনাও গাই আছিলোঁ। কি প্ৰাৰ্থনা গাই আছিলোঁ সেই প্ৰাৰ্থনাটো সকলোৱে গাম দেই। হে যাদৱ যদুনন্দন হে মাধৱ মধুসূদন তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাতে লৈলো শৰণ ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ এ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণ এ হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ এ মানৱী জনম সফল কৈলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। এই গৰ্ভত থাকোঁতে জীৱাত্মাটোৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছে, কাৰণ গৰ্ভৰ যন্ত্ৰণাটো বহুত কষ্ট আকৌ দেই। গৰ্ভৰ যন্ত্ৰণাটো কেনেকে যে 10 মাহ 10 দিন বা 9 মাহ 10 দিন, আজি আমি এই যে মলমূত্ৰ গোন্ধ পালে আমাৰ কাপোৰটো আগতে আহি যায়, হয় নাই? পায়খানা গোন্ধ প্ৰস্ৰাৱৰ গোন্ধটো পালে চি 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 কৰি থাকোঁ। 9 মাহ 10 দিন আৰু 10 মাহ 10 দিন আমি যেতিয়া গৰ্ভত আছিলোঁ এনি টাইম মলমূত্ৰৰ গোন্ধ পাই আছিলোঁ। তাত কোনো কাপোৰৰ ব্যৱস্থা আছিল নে? তেতিয়া জীৱাত্মাটোৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছে, যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু, এবাৰ কিন্তু মোক নেৰিবা প্রভু। আজি আপোনাৰ কৃপাতে মনুষ্য জন্মটো পালো। যেতিয়াই জন্ম হয় ভূমিষ্ঠ হয় তেতিয়া ভগৱন্তক আমি পাহৰি গৈছোঁ, সকলোৱে পাহৰি গ'ল। সংসাৰৰ মায়া আমাক ধৰি ল'লে, মায়াৰ বন্ধনত আমি ফচি গ'লো। ধন টকা পইচা ঐশ্বৰ্য বিভূতি সংসাৰৰ যিমান দ্ৰব্য বস্তু আছে, ৰূপ ৰস গন্ধ স্পৰ্শ সকলোখিনি পাই আমি সেই পৰমাত্মা ভগৱন্তক আমি পাহৰি গ'লো, সকলোৱে পাহৰি গ'লো। যেনেকে কাহিনী এটা আছে বাৰু, মই কম বাৰু পিছতকে, অকণমান পাতভাগি আগবাঢ়ক। কৃষ্ণ কৃষ্ণ ছবি হেৰামি তুলি জয় জামিল ও মহাপুণ্য কৰ্মশীল ঐ আছিলে পূৰ্বত ধৰ্মমতী কৃষ্ণ সমস্তে প্ৰাণীৰ হিত গুৰু অগ্নি অতিথিত অকৰিলে কয় অনেক ভকতি সৰ্বগুণে অলংকৃত পৰম কৰুণাচিত বৃদ্ধ পিতৃ মাতৃক ভকত নিত্য পাঠ নাহি আৰু নেৰিলে ক সদাচাৰ
কৃষ্ণ ও বেদ শাস্ত্ৰ সবাতে পাৰ্গত কি পালো বাপাই সমস্ত এই আমাৰ মংগলাচৰণ পদতে এটা কথা ওলাই গ'ল একখনে মানে যিটো শুনৈ কৃষ্ণ কথা তাৰো বিনে আনৰ জীৱন যায় বৃথা বৰ গুৰুত্বপূৰ্ণ কথা এইটো আমি যে ঈশ্বৰৰ কথা শুনিছোঁ আমাৰ যদি কালিও মৰণ হৈ যায় মৃত্যু হৈ যায় তেতিয়া আমাৰ জীৱনটো সফল হ'ব জীয়ই যদি পঞ্চদিন বিষ্ণু ভক্ত নৰ তথাপি তাৰেহে জানা জীৱন সফল এতিয়া আমাৰ বহুতে নিজৰ ল'ৰা ছোৱালীবিলাকক সময়মতে শৰণ দিব নিবিচাৰে বৰ গুৰুত্বপূৰ্ণ কথা তোমালোকৰ